Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Voters, Saviors of Democracy. So, our democracy voters সকলে backbone হয় because আমি কি কৰো আমি আমাৰ representatives বিলাকক through our casting of votes আমি তেখেতসকলক মানে ইলেকশনত জয়ী কৰো ন আৰু তেখেতসকলে আমাৰ দেশখন চলাই লৈ যায় ঠিক আছে এই পিকচাৰখনত মই যেটো থিম হয় আমাৰ 2025 ৰ যেটো নেশনাল ভোটাৰ্স ডে এই থিমটো হল nothing like voting I vote for sure okay এটো মনত ৰাখিব থিমটো আৰু 2025 ত আমাৰ 15 সংখ্যক যেটো 15 টাৰ্ম 15 সংখ্যক আমি নেশনাল ভোটাৰ্স ডে সেলিব্ৰেট কৰি আছো আৰু ইলেকশন কমিশন অফ ইন্ডিয়াও 75 ইয়াৰ্স ক্ৰস কৰিলে আজি দিনটোতে 25 জানুৱাৰীতে সো এই ডেটটো দুটা কাৰণত ইম্পৰ্টেন্ট হ'ব পাৰে আপোনালোকৰ প্ৰিলিমছ পৰীক্ষাৰ কাৰণে ঠিক আছে ৰিসেন্টলি কি হৈছে দিল্লীৰ এছেম্বলি ইলেকশনত ভোটাৰ্সৰ নেম ডিলিশন হৈ আছে হেতু নেকি এটা মানে ইস্যু এটা মানে ৰাইজ হৈছে গতিকে এটো আপোনালোকে যেতিয়া কোৱেশ্চন আহিব এনেকুৱা ধৰণৰ ইলেকশন কমিশন বা কিবা এটো আপোনালোকে এটো ইউজ কৰিব পাৰিব যেনেকুৱা মই কড ডেটা ইউজ কৰিব লাগে আনসাৰ ৰাইটিং কৰতে সো এটো এটা এজ এ ডেটা ইউজ কৰিব পাৰিব ঠিক আছে সো ইন্ডিয়া has institutionalized several mechanisms to promote transparency এটা সব এনেকুৱা ধৰণৰ যেতিয়া প্ৰবলেম হ'ব ভোটাৰৰ নামে ডিলিট হৈ গৈছে যত এটো এটা ইস্যু হয় ন গতিকে এনেকুৱা ধৰণৰ ইস্যু বিলাক মানে সলভ কৰিবৰ কাৰণে আমাৰ ইন্ডিয়াৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ স্টেপ লোৱা হৈছে so election commission to implement robust measures to prevent electoral malpractices so election commission mainly hey মানে steps bilak lobo lage mainly মানে গুৰুত্বপূৰ্ণ দায়িত্বটো থাকে ইলেকশন কমিশনৰ ওপৰতে ওকে সো যেনেকুৱা ধৰণৰ মানে কি কৰিছে ইভিএম ন ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিন ভিভিপ্যাটস ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইলস মানে কি হয় ভোটটো দি উঠি পেলাই আমি ভেৰিফাই কৰিব পাৰো আমাৰ ভোটটো থ্ৰু ভিভিপ্যাট ওকে আমাৰ ইন্ডিয়াৰ ফালৰ পৰা এই স্টেপটো লোৱা হৈছে এবিলাক আপোনালোকে লক্ষ্মীকান্তত ভালকে পাব লক্ষ্মীকান্তখনত তাৰ পৰা ভালকে পঢ়ি লব ইন্ডিপেন্ডেন্ট ইলেকশন অবজাৰ্ভাৰ্স যে নেকি কি কৰিব পাৰে মনিটৰ কৰিব পাৰে ন যে হেনেকুৱা ধৰণৰ মানুহবিলাক মেইনলি সিভিল সোসাইটিৰ পৰা আহে ইন্টাৰনেশনাল অৰ্গানাইজেশনছৰ পৰা আহে ন তেওঁলোক ইন্ডিপেন্ডেন্ট হয় মানে কাৰো লগত মানে কোনো মানে হে জড়িত হৈ নাথাকে মানে কোনো ধৰক মানে selfish motive মানে তেওঁলোকৰ নাথাকে তেওঁলোকে ইন্ডিপেন্ডেন্টলি মানে মনিটৰ কৰে আৰু যাতে সেই ফেয়াৰ হয় যাতে ইলেকশনটো হিটোৰ ওপৰত গুৰুত্ব দিয়ে Candidates and political parties are mandated to disclose their funding sources and expenditures. আৰু candidates বিলাকে যিসকল মানে political party compete কৰিছে যিসকলে politics খেলিছে বা মানে হে আৰু যোনে ভোটৰ মানে কি মানে ভোটত জয়ী হোৱাৰ কাৰণে লাগি আছে ন তেওঁলোকে কি কৰিব লাগে তেওঁলোকে মানে ফান্ডিং কৰিব লাগে পইচা দিব লাগে গতিকে সেই ফান্ডিং কৰ পৰা কৰিছে কি সোৰ্সৰ পৰা কৰিছে কিমানখিনি এক্সপেন্ডিচাৰ কৰিছে এইবিলাক ডিসক্লোজ কৰিব লাগে ওকে সো যাতে বস্তুটো কি হয় মানে শুদ্ধ পথত থাকি মানুহজনে যাতে ফান্ডিং কৰে যাতে লিমিটতকৈ বেছি পইচা খৰচ নকৰে কাৰণ চাওক যদি মানে হেতু ইনইকুয়ালিটিজ হৈ যাব ন তেতিয়া মানে ধৰক যিখিনি অকমান ওয়েল টু ডু ফ্যামিলি নহয় হেনেকুৱা মানুহে কম্পিট কৰিব নোৱাৰিবই হেতুৰ প্ৰতি লক্ষ্য ৰাখি এটো কৰা হৈছে নেশনাল ভোটাৰ সাৰ্ভিস পোৰ্টেল এটো এটা পোৰ্টেল খুলি দিয়া হৈছে যাতে ৰিয়েল টাইম ইনফৰমেশন পাই থাকে আমাৰ ভোটাৰ সকলে তাৰ পিছতে সিস্টেমেটিক ভোটাৰ্স এডুকেশন এণ্ড ইলেক্টৰেল পাৰ্টিসিপেশন SBWP এটো প্ৰগ্ৰাম টু এডুকেট সিটিজেন্স এবাউট देयर ৰাইটস এণ্ড ৰেসপন্সিবিলিটিজ যে আমাৰ ইলেকশন ৰিলেটেড কিমানখিনি আমাৰ ৰাইটস এণ্ড ৰেসপন্সিবিলিটিজ আছে এই বস্তুখিনি এই প্ৰগ্ৰামটো আন্ডাৰ মানে এডুকেট কৰিব ট্ৰাই কৰা হয় ঠিক আছে তথাপিতো আমাৰ চ্যালেঞ্জেস আছে সো কেনেকুৱা ধৰণৰ চ্যালেঞ্জেস আছে যেনেকুৱা ধৰক এইমাত্ৰ মই কৈছিলো যে এক্সপেন্ডিচাৰ ওপৰত গুৰুত্ব দিয়া হয় যেনে কেনেকুৱা সোৰ্সৰ পৰা তেখেতসকলে ফান্ডিং কৰিছে ন গতিকে হেতু এটা চ্যালেঞ্জ হয় the influence of illicit funds undermines free choice
সো আপোনালোকে যদি নিউজ পেপাৰ পঢ়ি আছে বা কাৰেণ্ট এফেয়াৰ্স পঢ়ি আছে সো ইলেক্টৰেল বন্ডছ নামটো নিশ্চয় শুনিছে ন সো সেই ইলেক্টৰেল বন্ডছৰ মানে যেটো হেয়া মানে ট্ৰান্সপাৰেন্ট ৱেটো দেখাব নোৱাৰিলে মানে সো যেটো বেংকৰ আন্ডাৰত দিছিলে সেই মানে দায়িত্বটো সেই বেংকটোৱে মানে সেইটো শো কৰিবই নোৱাৰিলে গতিকে সেইটো এটা ট্ৰান্সপাৰেন্ট মেনাৰ নহলগে হয়নে তাৰপিছত ডিজিটেল প্লেটফৰ্মছ হেভ বিন মিছলিডিং ভোটাৰ্ছ থ্ৰু মিছ ইনফৰমেশ্যনছ এইবিলাক চেলেঞ্জেছ হয় এতিয়া সব টেকনলজিকেলি আমি আপগ্ৰেডেশ্যন হৈছো বা ডিজিটেল প্লেটফৰ্মছ ইউজ কৰিছো সোশ্যাল মিডিয়া ইউজ কৰিছো কিন্তু সেই সোশ্যাল মিডিয়াটো মানে মিছ ইউজ কৰি কিছু মানে মিছ ইনফৰমেশ্যন স্প্ৰেড কৰিব ট্ৰাই কৰিছে মানে ভোটাৰ্ছ বিলাকক মিছলিড কৰিব ট্ৰাই কৰিছে Allegations of EVM tampering and cyber security threats. So tampering kori ki kore nijor phale vote to loi loi no ba cyber security threats eo mane heitu mane issue create koribo pare tar pisate missing voters ei matro jitu koi uthilu Delhi jitu hoise heitu je voterer name naike hoise okay so many citizens first time voters ji hokol ba migrants ba marginalized communities teloke besi prone hoy enekwa dhoroner missing voters mane telokor naam tu missing hoy thokar besi prone hoy teloke absence of polling stations in remote regions কিছুমান জাগাত কি নাথাকে মানে polling stations এ নাথাকে মানে ভোট দিব পৰাকে inadequate facilities for the differently abled যে differently abled যি সকল লোক আছে তেওঁলোকে যাবৰ কাৰণে হে আৰু মানে সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰা হোৱা নাই polling stations বিলাকত গতিকে বিভিন্ন কথা মানে আহি আছে মানে challenges বহুত আছে so a lack of awareness regarding the process of voter registration and updating details okay awareness oro obhav ase no mistakes in updating poll rolls and delays in grievance redressal je poll khini je update koribo poll rolls khini tateo ketiaba bhul hoi jay no ba mane ketiaba grievance redressal jetia hoy hetu delay hoi jay no jodi moi file koru grievance tetia hole hetu jodi delay hoi jay bostu to mane pisor goi thake so এইবিলাক আপোনাৰ challenges হয় তাৰপিছত women in patriarchal societies and marginalized groups are they face actually social restrictions they are not encouraged to participate in voting hobo aru kyo jabo lage tumaloke no ki jana politics or kotha enekwa ke kwao manu ase gotike he patriarchal society amar women hokoleo mane vote participation koribo karone encourage na pai so India has witnessed fluctuating voter turnout rates okay so fluctuate hoi thake ebar jodi basically ase ebar kom ase high turnout is always expected jetia low turnout hobo hetu mane amar negatively impact kore democracy khonot okay so enekwa dhoroner je problems bilakok atorabo karone amar কিছুমান way follow কৰিব পাৰো simplifying the registration বিলাক যাতে সহজে হয় online offline দুটাতে যাতে কৰিব পাৰে migrant workers বিলাকে যাতে নিজৰ ঘৰৰ বাহিৰত থাকিলেও তাতে ভোটটো দিব পাৰে যেনেকুৱা ধৰক আমাৰ যে ONORC উলাইছিলে one nation one ration card যে এজন মানুহে যদি বাহিৰত কাম কৰি আছে তেও ৰেশন কাৰ্ড খনে যাতে অল ইন্ডিয়া কাম কৰে তেও ঘৰত নাথাকি মানে নিজৰ জাগাৰ সেই সুলভ মূল্যৰ দোকানখনত বস্তু মানে কিনিব নোৱাৰিলেও যাতে তেও সেই বাহিৰত থকা মানে তেওঁৰ ষ্টেটৰ বাহিৰত মানে মানে নিজৰ ষ্টেটৰ বাহিৰত যিখন ষ্টেটত তেও বসবাস কৰি আছে তাৰেই যাতে সুলভ মূল্যৰ দোকানখনত তেও হেতু মানে তেওঁৰ বস্তুখিনি পাই যায় okay so hetu মানে hetu jate amar ei voter khetroto jate hoy jate amar he election card khon jate nijor polling stations or pora jodi bahiroto thaku ami jate ami vote to mane India any jagat thakileo ami jate he vote to cast koribo paru okay hetu koise কাৰণ এনেকুৱা মানুহ বহুত আছে যে অকল ভোটৰ কাৰণে মানে ইমান পইচা খৰচ কৰি আহিবলৈ দিগদাৰ হৈ যায় ন হেতু এটা কাৰণ যে আমাৰ যে লোৱাৰ ভোটাৰ পাৰ্টিসিপেশন হয় leveraging technology for real time updates যে টেকনলজি টুক আমি মানে ইউটিলাইজ কৰিব লাগে যাতে ইলেক্টৰেল ৰোলছ বিলাক মানে আমি টেকনলজিক্যালি যাতে আপডেট কৰি থাকিব পাৰো কাৰণ মানুহৰ ভুল হয় ন সো to err is human গটিকে হেইটো যদি আমি মেচিনেদি তাক ৰিপ্লেস কৰিব পাৰো গটিকে হেই আসলতে হেনেকুৱা ধৰণৰ কাম বিলাক বহুত সিৰিয়াস হ'ব লাগে okay so আৰু ইয়াতে এটা প্ৰবলেম কৈছিলো যে grievance redressal হেইটো অনলাইন কৰিলে কি হ'ব হুনকাল হ'ব কাম বিলাক তাৰ পিছতে নেশনাল ভোটাৰছ ডে যেটো নেকি আজি আমি অবজাৰ্ভ কৰিছো এটো অবজাৰ্ভ কৰিলে আমাৰ কি হয় আমাৰ এটা awareness আহে okay যেটো আমাৰ awarenessৰ অভাৱ হৈ আছে গটিকে এটো অবজাৰ্ভ কৰিলে আমাৰ awareness আহিব so voters must also be digitally literate আৰু
ভোটাৰ্ছ বিলাকেও ডিজিটেলি লিটাৰেট হ'ব লাগে যে জানিব লাগে আচলতে অনলাইনেদি যাতে কামবিলাক জানে মানে এৱেৰ হৈ থাকিব পাৰে ন আৰু এথিকেল হ'ব লাগে মানুহবিলাক মেইন কথা সেইটোৱে আচলতে তেতিয়া এথিকেল হ'লে কেতিয়াও বুথ টেম্পাৰিং এয়া EVM টেম্পাৰিং চাইবাৰ চিকিউৰিটি এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক নাথাকে Voter participation is not just a right but a duty. Transparency in elections and the active participation of voters are indispensable for safeguarding democracy. আপোনালোকে আজি এই আৰ্টিকেলটো পঢ়াৰ পিছত লক্ষ্মীকান্তত এবাৰ ইলেকশ্যন ৰিলেটেড যিখিনি চেপ্টাৰ্ছ আছে এবাৰ ৰিভাইজ কৰি ল'ব আৰু ইয়াতে UPSC এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই ইনক্লুড কৰিছোঁ আপোনালোকে ট্ৰাই কৰিব Come to the next article which is about Jal Jeevan Mission implementation. So ইয়াতে মই ইয়াৰে aim কি implementation funding pattern major components এইটো মই এটা সাইটৰ পৰা দৃষ্টিৰ পৰা মই ইনক্লুড কৰিছো এইটো আপোনালোকে চাই লব PDF ত চাই লব পাৰিব ওকে তো সব Jal Jeevan Mission is envisioned to provide safe and adequate drinking water through individual functioning household tap connections by 2024 এইটো ডেডলাইন বনাই লৈছিল তেওঁলোকে যে 2024 আগত যাতে আমাৰ ৰুৰাল ইণ্ডিয়াৰ প্ৰত্যেক ঘৰে ঘৰে যাতে সেই ড্ৰিংকিং ওয়াটাৰটো মানে থ্ৰু টেপ মানে পোৱা যায় ওকে সো দা মিশন ওয়াজ লঞ্চড অন 15 আগষ্ট 2019 কেতিয়া লঞ্চ কৰিছে এটো মনত ৰাখিব 15 আগষ্ট 2019 আৰু মিনিষ্ট্ৰি কোন মিনিষ্ট্ৰি অফ জল শক্তি তথাপিতো কিছুমান প্ৰবলেম হৈ আছে যেনেকুৱা the project has constantly been marred by delays and missed deadlines যে deadline তো বনাইছিল আমাৰ 2024 but 2024 ক্ৰস কৰি 2025 পালে এতিয়াও মানে হোৱা নাই মানে সেই যেটো aim লৈছিলে সেই aim to fulfill হোৱা নাই Assam has been lagging behind all its neighbors except Manipur Manipurat bade মানে নৰ্থ ইষ্টৰ কথা কৈছে নৰ্থ ইষ্টৰ সব ষ্টেটতে মানে already বহুত খিনি আগুৱাই গল আমাৰ অসমত বাদে অসম আৰু মণিপুৰ পিছুৱাই আছে মানে okay so Assam has so far achieved 81.32% of the target যে 80% মানে almost 80% কভাৰ কৰিছে কিন্তু কোৱালিটিটো কম্প্ৰমাইজ হৈ আছে Okay, qualitatively কাম কৰিব পৰা নাই quantitatively হলে নহব বস্তুটো কোৱালিটিও থাকিব লাগিব ন so in a state like Assam serious infrastructure bottlenecks for years infrastructure problem আছে আমাৰ ইয়াতে ন তাৰ পিছতে বহুত খিনি মানুহে আমাৰ অসমত এতিয়াও মানে unsafe sourceৰ পৰা water consume কৰি আছে যত নেকি variety of diseases হয় ন যেনেকৈ fluorosis হয় okay so fluorosisৰ বিষয়ে মই have cover কৰিছো monthly magazine ত পাবো আপোনালোকে So exposure to untreated water has also been a cause of many other waterborne gastro-related ailments. Okay, so water to jodi untreat kori mane untreat nokorake jodi use kore khwa jay gotike enekwa dhoroner bahut khini bemar hobo pare. Okay, so it is also time for government put emphasis on innovative and sustainable water conservation and use practices. হয়নে গটিকে জল জীবন মিশনটো তো কৰিবই লাগিব লগতে আমি নিজাকেও কিছুমান ওয়ে ফলো কৰিব পাৰো মানে যাতে আমি মানে ক্লিন ওয়াটাৰটো আমি কনজিউম কৰিব পাৰো ন বা ওয়াটাৰৰ যাতে অভাৱটো আমি ফেস কৰিব লগা নহয় বা ওয়াটাৰৰ মানে এটা ধৰক চাওক rain water harvesting ground water research এইবিলাক মেইন কথা হয় আমাৰ ওয়াটাৰ যেটো লেভেল এটো কনস্ট্যান্ট ৰাখিবৰ কাৰণে কিন্তু আমি আজি কি হৈছে আমাৰ যিবিলাক চহৰৰ অঞ্চল ন আৰবান এৰিয়া তাতে পানীৰ অভাৱ হৈছে গতিকে এই বস্তুবিলাক আমি এতিয়াৰ পৰাই যদি কন্টিনিউ কৰো তেতিয়া হলে আমাৰ মানে কি হ'ব এটা সাস্টেইনেবল ওয়েট আমি জিয়াই থাকিব পাৰিম মানুহখিনিয়ে ওকে সাস্টেইনেবল ওয়াটাৰ মেনেজমেন্ট অকল ওয়াটাৰ মেনেজমেন্ট নহয় সাস্টেইনেবলি আমি সব ক্ষেত্ৰতে সাস্টেইনেবল ওয়ে ফলো কৰিব ট্ৰাই কৰিব লাগে হয়নে গতিকে জল জীবন মিশনৰ ওপৰত এটো আহিছিলে ঠিক আছে come to the next article immoral data in a mortal world okay ইয়াতে কিহৰ বিষয় আছে আপোনাৰ digital personal data protection rules 2025 এটা মানে rule এটা এনেকুৱা ধৰণৰ ৰিলিজ কৰিছে কিহৰ কাৰণে for public consultation আৰু এই rules বিলাকে কাক ফলো কৰে digital data protection act 2023 এই ফটোখন not আপোনাৰ highlights of draft rule এই draft rules খিনি বিষয় ধুনিয়াকে ইয়াতে মেনশন কৰা আছে আপোনালোকে পঢ়ি লব এতিয়া চাওক what is digital data protection act 2023
এইটো background to চাওক Justice AP Shah Committee recommended privacy legislation. তাৰপিছত 2017 কি হৈছিলে Supreme Court আপোনাৰ এইটো যিটো Justice KS Puttaswamy এইটো recognize কৰিছিল যে privacy is a fundamental right যে 2011 ৰেজ কৰিছিল কথাটো প্ৰাইভেচি লেজিসলেশনছৰ ওপৰত আৰু 2017 কি কৰিলে যে প্ৰাইভেচিটো ফান্ডামেন্টাল ৰাইট হিচাপে ৰিকগনাইজ কৰিলে আৰু এইটো আন্ডাৰ আৰ্টিকল 21 আছে ওকে তো ইয়াতে সেলিয়েন্ট ফিচাৰ্স খিনি চাই লব এই এক্ট খনৰ ৰাইট টু ডাটা প্ৰটেকচন যে ডাটা বিলাক কি হয় actually যে it empowers individuals with the right to know and control their personal data such as right to access correction যে নিজৰ যদি কিবা ডাটা কৰবাত ৰিলিজ কৰা হয় হেতুক যাতে আমি আকো এক্সেস কৰিব পাৰো কাৰেক্ট কৰিব পাৰো ন হেতু লাগে data processing and consent personal data can only be processed with the explicit consent of the individual যে মোৰ পারমিশন লৈ পেলাই হে হেখিনিক প্ৰসেস কৰিব পাৰিব এনেকুৱা ধৰণৰ কিছুমান ৰুলস লাগে data localization certain types of sensitive personal data required to be stored the sensitive data বিলাক আমি store কৰি ৰাখিব লাগে ন regulatory authority the act establishes a data protection board eta data protection board o establish korise jate tak regulate koribo pari data bilak no then data breach notification organizations are required to notify individuals and the data protection board of any data breaches jodi kiba data breach hoy loge loge notify koribo lage individual ba data protection board ok okay jate amar transparency to ensure hoy thake fines and penalties so stringent penalties for non compliance okay ei bilak jodi rules mani nasole tar karone fines and penalties or ব্যবস্থাও ৰখা হৈছে তাৰ যদি ইয়াতে কিছুমান issues আৰু way forward into কৰি দিছো ইয়াতে lack of standardization fragmented systems inaccurate or outdated data ebilak challenges aru way forward establishing a clear implementation framework developing decentralized reliable database ekhine apunaloke sai lobo okay so আজি এই তিনিটা article important asile ঠিক আছে thank you for watching the video